এই বঙাইগাঁৱত প্ৰেছ মিট সংবাদমেল আমি পাতিছোঁ আৰু এই সংবাদমেলৰ যোগেদি আমি আজিৰ আমাৰ সাঁওতালী সাহিত্য সভাৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক আমি জনাব বিচাৰিছোঁ কাৰণ আজি আমাৰ অসমত সাঁওতালী ভাষা 1948 চনৰ পৰাই ইয়াত গুৱাহাটী ইউনিভাৰ্চিটিত শিক্ষাৰ কাৰণে মেট্ৰিকৰ যি মেট্ৰিক ফাইনেল 1952 চনৰ পৰা ইয়াত মেট্ৰিক ফাইনেল দি আছে আৰু আজিও এই সাঁওতালী ল'ৰা ছোৱালীবিলাকে ৰোমান স্ক্ৰিপ্টত মেট্ৰিক ফাইনেলত হাজাৰৰ অধিক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত উত্তীৰ্ণ হৈ আছে আৰু সিহঁতে ভাল নম্বৰ দি মেট্ৰিক পাছ কৰি আছে আৰু আজিও বৰ্তমানেও গ্ৰামপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত 2জন সাঁওতালী ভাষাৰ শিক্ষক নিযুক্তি কৰা হৈছে এতিয়াও বৰ্তমান চলি আছে আৰু এই সাঁওতালী ভাষাটো অসমৰ 5টা জিলাত এতিয়াও LP স্কুল ME স্কুল আৰু হাই স্কুলত ৰোমান স্ক্ৰিপ্টত পঢ়াই আছে আৰু এই অসমৰ যিটো এডুকেশ্যন বিভাগ সেৱা তাতে ক্লাছ 9 আৰু 10ৰ পাঠ্যপুথি বিনামূলীয়াভাৱে ছপাই আছে আৰু 9 আৰু 10ৰ কাৰণে পুথি বৰ্তমানেও যোগান ধৰি আছে আৰু বৰ্তমানেও 40খন হাইস্কুলৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক ফাইনেলত অৱতীৰ্ণ হৈ পৰীক্ষা দি আছে আৰু এই বৰ্তমান 350 জন শিক্ষক LP স্কুল ME স্কুল আৰু হাই স্কুলৰ প্ৰত্যেক বছৰে ৰিমিনেশ্যন পাৰিতোষিক হিচাপে পাই আছে কিন্তু পৰিতাপৰ বিষয় আমাৰ অসম সাঁওতালী সাহিত্য সভাৰ যোৱা 22 আগষ্ট 2025 তাৰিখত ওদালগুৰি শিক্ষাখণ্ডৰ তলত থকা তিলকামাঝি LP স্কুলত অকস্মাতে আমাৰ অসমৰ শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগুদেৱে তাতে অলচিকি পুথি প্ৰি প্ৰাইমাৰী আৰু প্ৰাইমাৰী স্কুলৰ কিতাপ ছপাই উন্মোচন কৰিছে ইয়াত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ কাৰণ আমাৰ অসম সাঁওতালী সাহিত্য সভাৰ পৰা কোনো মতামত লোৱা নাই আৰু এইটো নলোৱাকৈয়ে আজি এই কিতাপবোৰৰ উন্মোচন কৰিছে ইয়াৰ বাবে আমি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয় আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই পঢ়ি অহা আজি 75-80 বছৰৰ যি ৰোমান স্ক্ৰিপ্টত চলি আছে আমি অনুৰোধ কৰোঁ যাতে এই ৰোমান স্ক্ৰিপ্টটো আমাৰ অসমত বাহাল থাকে আৰু ইয়াৰ দ্বাৰাই আমি নিশ্চয় সাঁওতাল ছাত্ৰ ছাত্ৰী আৰু সমাজ উপকৃত হ'ম ইয়াতে আমি অলচিকিত আমি ক্ৰটি দেখা পাইছোঁ কাৰণ অলচিকি স্ক্ৰিপ্টটো আমাৰ উত্তৰাঞ্চলৰ সাঁওতালসকলৰ কাৰণে স্পষ্ট নহয় আৰু এইটো বেছিভাগ দক্ষিণ ছাইডৰহে এই ভাষাটো প্ৰয়োগ কৰা হয় আৰু সেইকাৰণে এই ৰোমান স্ক্ৰিপ্টৰ কিতাপটো স্পষ্ট কাৰণ তাতে অকল অলচিকি স্ক্ৰিপ্টটো অকল 30টা বৰ্ণমালাহে আছে আৰু আমাৰ সাঁওতালী যিটো ৰোমান স্ক্ৰিপ্টত 59টা বৰ্ণমালা আছে সেইকাৰণে আমি এই ভাষাটোক আমি গ্ৰহণ কৰিব নোৱাৰিম আৰু এই লিপিটো আমি গ্ৰহণ কৰিব নোৱাৰিম এইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অসমত ৰোমান স্ক্ৰিপ্টত শিক্ষা প্ৰদান কৰি চলি থাকে যেন
ইয়াতে নমস্কাৰ হয় হয় এইটো আমাৰ ভাৰতৰ যিকোনো স্ক্ৰিপ্টৰ মানে মিল নাই আজিও আনিছোঁ কিতাপটো এইটো চাব পাৰিব আখৰটো একেবাৰে বেলেগ যিটো এলফাবেট হয় এইটো NCERT-এ বনোৱা এই অলচিকি স্ক্ৰিপ্টটো আৰু এই বৰ্ণমালাটো আমাৰ সাঁওতাল ল'ৰা ছোৱালীৰ কাৰণে একেবাৰে নতুন আৰু এই স্ক্ৰিপ্টত যদি আমি পঢ়াই ল'ৰা ছোৱালীক সিহঁতে যিটো আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি NEP এইটো অকল LP স্কুলৰ কাৰণেহে পিছত ক্লাছ 6-ৰ পৰা সিহঁতে অসমীয়া মাধ্যমত পঢ়িব লাগিব আৰু সেই হিচাপত যদি আমি দেখোঁ বহুত ল'ৰা ছোৱালী ক্লাছ 5-তে ড্ৰপ আউট হৈ যাব সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যাতে এইখিনি অলচিকিটো আমাৰ সাঁওতালী সাহিত্য হোৱাৰ পৰা যাতে বাতিল কৰি দিয়ে অলচিকি এই স্ক্ৰিপ্টটো বিশেষকৈ উৰিষ্যাত ব্যৱহাৰ হয় কিন্তু তাতেও গভৰ্ণমেণ্ট কিবা নহয় মানে গভৰ্ণমেণ্ট এপ্ৰুভেল নহয় গভৰ্ণমেণ্ট এপ্ৰুভ নহয় হয় ৰমান স্ক্ৰিপ্টত চলি আছে আমাৰ এই কিতাপটো লৈ আনিছোঁ ক্লাছ 9 আৰু 10-ৰ এইটো 1973-তে এপ্ৰুভ কৰি আনা এইটো আৰু ইয়াতে আমাৰ ডক্টৰ ৰুনুজ পেগুৰ ইয়াতে মেছেজ দিয়া আছে তেওঁৰ ফটো আছে এইটো আমি জনামতে এইটো আমাৰ অসমৰ সাঁওতালসকলক মানে যাতে সাঁওতালসকলৰ মাজত বিশৃংখলা সৃষ্টি হ'ব যেন অনুভৱ কৰোঁ যাতে আমাৰ মাজত মানে 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 বিশৃংখলটো আনি দিয়ে বিভ্ৰাট কৰি ৰাখিব খুজিছে হয় বিচৰা নাই আৰু যিটো কাৰিকুলাম এণ্ড চিলেবাবি এইটো হাইস্কুলৰ আৰু ইয়াতে 405 পৃষ্ঠাত চালে ইয়াত ৰোমান স্ক্ৰিপ্টত 7টা পেজত লিখা আছে ৰোমান স্ক্ৰিপ্টত ক্লাছ 9 আৰু 10-ৰ কাৰিকুলাম কিতাপত এইটো মানে অসম চৰকাৰৰ সেৱাই প্ৰকাশ কৰিছে হয় ইয়াত স্পষ্টকৈ দিয়া আছে ৰোমান স্ক্ৰিপ্টত তেওঁলোকে কৰা নাই আমি মতামত বিচাৰিছিলোঁ কিন্তু সিহঁতে আমাৰ লগত উপস্থিত হোৱা নাই এইটো এই কিতাপটো সেই অলপতে উন্মোচন হ'ল 22 আগষ্ট 2025-ত ওদালগুৰিত এই 22 আগষ্ট আছে এইটোৱে কিতাপটো বৰ্তমান এইটো 9 এইটো 10 হয় সাঁওতালী টেক্সটবুক এইটো কথা হ'ল মানে তেওঁলোকৰ মতে কিছুমান দলগঠনে দাবী কৰে ৰোমান সাদৃশ্য যি আখৰ ব্যৱহাৰ কৰে তেওঁলোকে খ্ৰীষ্টান ধৰ্মাৱলম্বী মানে আৰু তেওঁলোকে সমাজখন নেতৃত্ব দি আছে কিন্তু এইটো ধৰ্মীয় সাম্প্ৰদায়িক এটা বীজ ৰোপণ কৰি আছে আমাৰ মাজত আৰু ইয়াৰ দ্বাৰা আমাক কেনেকৈ বিশৃংখলাৰ সৃষ্টি হবে কৰিব আৰু শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰোঁ তেনে ক্ষেত্ৰত এটা বেয়া এটা সাম্প্ৰদায়িকতা মনোভাৱ সৃষ্টি কৰিব বিচাৰিছে কিন্তু অসম সাঁওতালী সাহিত্য সভা তেনেকুৱা ভাৱ চিন্তা নাই সকলোকে সমানে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা কৰি এই শিক্ষাকাণ্ড কৰি থকা হৈছে 1948 চনত আমি এই কৰিছোঁ যিটো উৰিষ্যামূলক যিটো অলচিকি স্ক্ৰিপ্ট য'ত নেকি তেওঁলোকে পাঠদান কৰি আছে তাতে শিক্ষাদান কৰি থাকে ভাষা এটাই কিন্তু লিপিৰ ক্ষেত্ৰত পাৰ্থক্যতা আছে কাৰণ এই লিপিৰ দ্বাৰা আমাৰ ভাষাবিলাক স্পষ্টতা নাই আৰু এই স্ক্ৰিপ্টৰ দ্বাৰা যিটো অলচিকি স্ক্ৰিপ্টৰ উৰিষ্যামূলৰ সাঁওতালসকলে তেওঁলোকে কেনেকৈ লিখে কেনেকৈ
কথোপকথন কৰে তেওঁলোকৰ কথা, কিন্তু আমাৰ অসমৰ ৱেষ্ট বেংগল, ঝাৰখণ্ড এইবিলাকৰ লগত আমাৰ সাদৃশ্য আছে, মিল আছে, আৰু এইটো ৰোমান সাদৃশ্যতে আমি পাঠদান কৰি আছোঁ, শিক্ষাটো পাঠদান কৰি থকা হৈ আছে। উৰিষ্যাত চলা নাই, ঝাৰখণ্ডত চলিছে, ৱেষ্ট বেংগলত চলিছে, অসমত চলিছে, বিহাৰতো চলিছে। এই মূল দাবীটো এইটোৱে যাতে পলিটিকেল স্ক্ৰিপ্টটো ইয়াতে যাতে প্ৰয়োগ নহয় অসমত, নহ'লে আমাৰ সকলো ছাত্ৰ ছাত্ৰীবিলাক বঞ্চিত হৈ থাকিব, আৰু বেছিভাগ মানে প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে ইয়াত ড্ৰপ আউটৰ সম্ভাৱনা 100% সম্ভাৱনা আছে। হ'ব নালাগে। আৰু কৰি থওঁ যে অলৰেডি আমি হাইকোৰ্টত আমি অলৰেডি এইটো কেছ চলাইছোঁ, হাইকোৰ্টত কেছটো ফাইল কৰিছোঁ। যে হাইকোৰ্টত যদি আমি সুবিচাৰ নাপাওঁ, ভাৰ্ডিক্ট নাপাওঁ, তেতিয়াহ'লে আমি সুপ্ৰিম কোৰ্টতো আমি কেছ কৰিম।